হেল্ল' ভিউৱাৰ্ছ, আজি আপোনালোকলৈ মই সৰিয়হ দি বনোৱা এটা মাছৰ কাৰী বা জোল এটা লৈ আহিছোঁ। এইটোনো মোৰ ছোৱালীজনীয়ে বনাইছিল। কিদৰেনো বনাইছে চাওঁচোন আহক। মাছকেইডোখৰ কাটি কুটি সুন্দৰকৈ ধুই ল'ব। তাতে হালধি আৰু নিমখ দি সানিব। আপোনালোকৰ আন্দাজমতে দিব। মই ইয়াত খৰিয়া মাছ লৈছোঁ। আপোনালোকে যি মাছ লয় দিব পাৰে। খৰিয়া মাছত এনেই ভাল লাগে আৰু চিতল মাছো ল'ব পাৰে। তাৰপৰা এয়া সৰিয়হ কেইটামান তিয়াই থৈছিলে। এটা অলপ দেৰি তিয়াই থ'ব, আধা ঘণ্টা এঘণ্টা যিমানেই হয় তিয়াই থ'ব। তাৰপৰা গেছত কেৰাহীখন পাতি গেছটো অন কৰি ল'লে। যেতিয়া কেৰাহীখন গৰম হ'ল তাতে তেল দিলে। তেল গৰম হ'ল, তেল গৰম তাতে এতিয়া মাছ কেইপিচ দি দিলে। আমি 3জন মানুহ কাৰণে 3 পিচেই দিছোঁ, বেছি দি বনোৱা নাই। মাছকেইডোখৰ ভালকৈ ভাজি ল'ব। অলপ কাঢ়া জুই দিব, তেতিয়া মাছটো সুন্দৰকৈ ভাজ খাই ভাঙি নাযায়। এয়া হৈ গ'ল মোৰ মাছ ভজা। এতিয়া মাছকেইডোখৰ কাঢ়ি থ'লোঁ, আটাইকেইডোখৰ মাছ সেইখন কেৰাহীতে আৰু সেইখিনি তেলতে মই এয়া নহৰু কেইফুটামান দিলোঁ। নহৰু আন্দাজমতে দিব। তাতে কেঁচা জলকীয়া কেইটামান দিলোঁ। জ্বলাটো যেনেকুৱা খায়, বেছি খালে বেছি দিব, কম খালে কম দিব পাৰে। সেইকেইডোখৰ অকণমান ৰঙা হ'ব দিব। তাতে এই সৰিয়হখিনি মই পেষ্ট এটা বনাই ল'লোঁ। তাত আপোনালোকে পিঁয়াজ দিলেও দিব পাৰে, নিদিলেও একো নাই। মই নাই দিয়া। তাতে জিৰা গুড়ি, ধনিয়া গুড়ি অলপ অলপ দিছোঁ, বেছি নাই দিয়া। হালধি দিব অলপমান। জলকীয়া গুড়ি অকণো দিব পাৰে মন গ'লে, ৰংটো ভাল হ'বৰ কাৰণে। মই নাই দিয়া বাৰু। তাৰপৰা এইখিনি অকণমান মজাব। সৰিয়হখিনি অকণমান ভাজ খাব লাগিব। তেতিয়া তাতে অকণমান পানী দি দিব। অকণমান পানী দি এইখিনি উতলিব দিব। সৰিয়হখিনিও অলপ সিজিব। তাৰপৰা পানীটো শুকাই যাব, যেতিয়া তেলটো ফুটি আহিব। এতিয়া অলপ দেৰি ভাজিব, মাজে মাজে এবাৰ লৰাই দিব। এয়া এইখিনি হ'ল, দেখিছেনে? তেলটো ফুটিছে আৰু এয়া তেলটো ফুটিলে হৈ গ'ল। দেখিছে? এনেকুৱা টাইপৰ হ'ব দিব। তেতিয়া টেষ্ট লাগে অকণমান তেলটো ফুটি গ'লে। তাতে এতিয়া আপুনি আকৌ যিমানটো আপোনালোকে জোল ৰাখিম বুলি ভাবে সিমানটো পানী দিব। তাতে ভজা মাছকেইডোখৰ দি দিব। অলপ লাহে লাহে দিব, যাতে মাছকেইডোখৰ ভাঙি নাযায়। তাৰপৰা ভালকৈ উতল আহিব দিব। অলপ দেৰি উতলটো আহিব দিব। ভালদৰে উতলিছে, দেখিছেনে? বকবকাই উতলিব দিব। উতল আহিলে টেষ্টটো মাছত সোমাব। তাৰপৰা এইখিনি হৈ গ'ল। মই গেছটো অফ কৰি থ'লোঁ। এয়া মোৰ খৰিয়া মাছৰ জোল ৰেডি হৈ গ'ল। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট কৰিব আৰু বনায়ো চাব এদিন। থেংক ইউ।